নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY 365 ডিজিটেল বিজেপি চৰকাৰে সংখ্যালঘুক অত্যাচাৰৰ পৰিকল্পনা কৰিছে এই চৰকাৰে মুছলমানক টাৰ্গেট কৰি প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰিছে সকলো তথ্যপাতি থকাৰ পিছতো অবৈধ বুলি মুছলমানক বিতৰণ কৰিব খুজিছে এনে ধৰণে এতিয়া গৰজি উঠিছে মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যোৱাৰ এতিয়া ভাবুকি দিছে আমছু এই মুহূৰ্তৰ আমি গুৰুত্বপূৰ্ণ খবৰ জনাই আছো বিজেপি চৰকাৰে সংখ্যালঘুক অত্যাচাৰৰ পৰিকল্পনা কৰিছে এই চৰকাৰে মুছলমানক টাৰ্গেট কৰি প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিছে সকলো তথ্যপাতি থকাৰ পিছতো অবৈধ বুলি মুছলমানক বিতৰণ কৰিব খুজিছে মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাম বুলি এটা হুংকাৰ আমছুৰ তৰফৰ পৰা ৰাজ্যৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল আমছু আৰু সংখ্যালঘু জনতাক অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিলে আমি ৰৈ নাথাকো এনে ধৰণৰ এবাৰ হুংকাৰ এনআৰচিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজনৈতিক খেল আৰম্ভ কৰিছে চৰকাৰৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো অসাংবিধানিক আখ্যা আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ মুছলমানৰ ওপৰত অত্যাচাৰ চলি থাকিলে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ আমছুৰ আৰু মুখ্যমন্ত্ৰীয়ে এনআৰচি সন্দৰ্ভত অতি স্পৰ্শকাতৰ বিতৰ্কিত মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে এনআৰচি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে ভাৰত চৰকাৰে মান্যতা প্ৰদান কৰা এনআৰচিক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অযুক্তিকৰ এই মুহূৰ্তৰ আমি ডাঙৰ খবৰ লৈ আহিছো বিজেপি চৰকাৰে সংখ্যালঘুক অত্যাচাৰৰ পৰিকল্পনা কৰিছে এই চৰকাৰে মুছলমানক টাৰ্গেট কৰি প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰিছে বুলি এতিয়া গৰজি উঠিছে আমছু সকলো তথ্যপাতি থকাৰ পিছতো অবৈধ বুলি মুছলমানক বিতৰণ কৰিব খুজিছে মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ এতিয়া হুংকাৰ আহিছে আমছুৰ তৰফৰ পৰা ৰাজ্যৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল এবাৰ আমছু সংখ্যালঘু জনতাক অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিলে আমিও ৰৈ নাথাকো এনে ধৰণৰ এবাৰ হুংকাৰ শুনিবলৈ পোৱা গৈছে এনআৰচিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজনৈতিক খেল আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উঠিছে বিস্ফোৰক অভিযোগ আমাৰ ওচৰত মন্তব্য আছে সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো তেওঁ কি কৈছে শুনো আহক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱাকালি এনআৰচি সংক্ৰান্তত এটা অতি স্পৰ্শকাতৰ মন্তব্য কৰিছে আৰু বিতৰ্কিত মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ যিহেতু গোটেই এনআৰচি প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰত্যক্ষ সহযোগত মনিটৰিঙত এই গোটেই এনআৰচি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে ইয়াতে কোটি কোটি টকাতে ব্যয় কৰা হৈছে হাজাৰ হাজাৰ কৰ্মচাৰী ইয়াতে আত্মনিয়োগ কৰিছে মানুহে নিৰবিচ্ছিন্নভাৱে পৰীক্ষা দিছে মানুহৰ তথ্যপাতি সমস্ত যিখিনি তথ্যপাতি আছে সেইখিনি পৰীক্ষা কৰিছে তাৰ পিছতহে তেওঁলোকৰ নাম এনআৰচিত আহিছে আৰু সেই এনআৰচিক ইতিমধ্যে ভাৰত চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে আৰু ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগে ইতিমধ্যে মান্যতা প্ৰমাণ কৰিছে যে এইটো এটা চাইণ্টিফিক মেথডত হৈছে আৰু এটা ৱেল এষ্টাব্লিছ প্লেনত এই গোটেই প্ৰক্ৰিয়াটো হৈছে গতিকে ইয়াতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি এটাৰ পিছত এটাকে সংখ্যালঘু জনগণক যি মানে অত্যাচাৰ কৰাৰ যেটা পৰিকল্পনা ৰচনা কৰিছে আৰু এটা ৰাজনৈতিক এটা নতুন এটা খেল আৰম্ভ কৰিছে যে সংখ্যালঘু জনগণ বা মুছলমানসকলক টাৰ্গেট কৰি তেখেতে এটাৰ পিছত এটাকে প্ৰকৃত ভাৰতীয় নাগৰিকক যি অত্যাচাৰ আৰম্ভ কৰিছে যিসকল ভাৰতীয় নাগৰিক উপযুক্ত তথ্যপাতি আছে সেইসকলক যি পুছবেক পলিচি লৈছে এই গোটেই পুছবেক পলিচিটো হৈছে অসাংবিধানিক আৰু নিয়মৰ আধাৰত নহয় গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ সংখ্যালঘু জনগণক অত্যাচাৰ কৰি শেষ পৰ্যায় যদি তেওঁ আনিব বিচাৰি যায় কিন্তু আমি সদৌ সংখ্যালঘু ছাত্ৰ স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু সকীয়াই নিবেদন কৰিছোঁ যদি তেখেতে ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ বন্ধ নকৰে আৰু এনআৰচি নামত এই ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য কৰে নিশ্চিতভাৱে তেখেতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আমি যোৱাৰ চিন্তা চৰ্চা কৰিম তেখেতে যি অসাংবিধানিক মন্তব্য আৰম্ভ কৰিছে যি এটাৰ পিছত এটাকে একপক্ষীয়ভাৱে হিটলাৰীভাৱে স্বেচ্ছাচাৰীভাৱে যি শাসন আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে আমি আমছে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ লগে লগে আইনীভাৱে তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰিম
চাওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি NRC সংক্ৰান্তত এটা অতি স্পৰ্শকাতৰ মন্তব্য কৰিছে আৰু বিতৰ্কিত মন্তব্য কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ। যিহেতু গোটেই NRC প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰত্যক্ষ সহযোগত মনিটৰিঙত এই গোটেই NRC প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। ইয়াতে কোটি কোটি টকাতে ব্যয় কৰা হৈছে। হাজাৰ হাজাৰ কৰ্মচাৰী ইয়াতে আত্মনিয়োগ কৰিছে। মানুহে নিৰবিচ্ছিন্নভাৱে পৰীক্ষা দিছে। মানুহৰ তথ্য পাতি সমস্ত যিখিনি তথ্য পাতি আছে সেইখিনি পৰীক্ষা কৰিছে। তাৰ পিছতহে তেওঁলোকৰ নাম NRCত আহিছে আৰু সেই NRCক ইতিমধ্যে ভাৰত চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে আৰু ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা বিভাগে ইতিমধ্যে মান্যতা প্ৰমাণ কৰিছে যে এইটো এটা চাইণ্টিফিক মেথডত হৈছে আৰু এটা ৱেল এষ্টাব্লিছ প্লেনত এই গোটেই প্ৰক্ৰিয়াটো হৈছে। গতিকে ইয়াতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি এটাৰ পিছত এটাকে সংখ্যালঘু জনগণক যি মানে অত্যাচাৰ কৰাৰ যি এটা পৰিকল্পনা ৰচনা কৰিছে আৰু এটা ৰাজনৈতিক এটা নতুন এটা খেল আৰম্ভ কৰিছে যে সংখ্যালঘু জনগণ বা মুছলমানসকলক টাৰ্গেট কৰি তেখেতে এটাৰ পিছত এটাকে প্ৰকৃত ভাৰতীয় নাগৰিকক যি অত্যাচাৰ আৰম্ভ কৰিছে, যিসকল ভাৰতীয় নাগৰিক উপযুক্ত তথ্য পাতি আছে সেইসকলক যি পুছবেক পলিচি লৈছে, এই গোটেই পুছবেক পলিচিটো হৈছে অসাংবিধানিক আৰু নিয়মৰ আধাৰত নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ, সংখ্যালঘু জনগণক অত্যাচাৰ কৰি শেষ পৰ্যায় যদি তেওঁ আনিব বিচাৰি যায়, কিন্তু আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু সকীয়াই নিবেদন কৰিছোঁ, যদি তেখেতে ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ বন্ধ নকৰে আৰু NRC নামত এই ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য কৰে, নিশ্চিতভাৱে তেখেতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আমি যোৱা চিন্তা চৰ্চা কৰিম। তেখেতে যি অসাংবিধানিক মন্তব্য আৰম্ভ কৰিছে, যি এটাৰ পিছত এটাকে একপক্ষীয়ভাৱে হিটলাৰীভাৱে স্বেচ্ছাচাৰীভাৱে যি শাসন আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ লগে লগে আইনীভাৱে তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰিম।